নমস্কাৰ মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো 12 ফেব্ৰুৱাৰীত স্তব্ধ হৈ পৰিব অসম 12 ফেব্ৰুৱাৰীত 24 ঘণ্টাৰ বাবে চকা বন্ধ ঘোষণা কৰিছে সমগ্ৰ অসম স্তব্ধ হৈ পৰিব মটৰ শ্ৰমিকে এই বৃহৎ ঘোষণা কৰিছে সংবাদ মেলপাতি মটৰ শ্ৰমিকে 24 ঘণ্টাৰ বাবে অসম বন্ধ ঘোষণা সবিশেষ এই মুহূৰ্ত লৈ আহিছো 12 ফেব্ৰুৱাৰীত 24 ঘণ্টাৰ বাবে বন্ধ হৈ পৰিব ৰাজ্য চকা বন্ধ ঘোষণা কৰিছে মটৰ শ্ৰমিক যৌথ মঞ্চই এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাইছো মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ এই ঘোষণা আৰু আজিৰ দিনটোত এক আলোচনাত মিলিত হৈছিল আলোচনাৰ অন্তত 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী যাৰ বাবে অসম বন্ধ থাকিব 12 ফেব্ৰুৱাৰীত বিজেপি চৰকাৰৰ কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ চৰকাৰক কেইবাটাও দাবী উত্থাপন কৰিছে হিট এণ্ড ৰানৰ শাস্তিমূলক আইন বাতিলৰ আহ্বান মটৰ শ্ৰমিকৰ কেইবাটাও দাবী শ্ৰম কোড বাতিলৰ দাবী উত্থাপন কৰিছে ফিটনেছৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধানৰো দাবী উত্থাপন কৰিছে মটৰ শ্ৰমিক যৌথ মঞ্চই এয়াৰপোৰ্ট ৰেলৱে ষ্টেচনৰ পাৰ্কিং মাছুলৰ যি সমস্যা সেই সমস্যাও সমাধান কৰিব লাগে চৰকাৰে 60 বছৰৰ পাছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চনৰ দাবী মানি নললে তীব্ৰ আন্দোলনৰ হুংকাৰ ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ আৰু চকা স্তব্ধ কৰি দিয়াৰ হুংকাৰ ইতিমধ্যে 12 ফেব্ৰুৱাৰীত 24 ঘণ্টাৰ বাবে চকা বন্ধ ঘোষণা কৰিছে মটৰ শ্ৰমিক যৌথ মঞ্চই আৰু কেইবাটাও দাবী তেওঁলোকে উত্থাপন কৰিছে তেওঁলোকৰ দাবী মানি নললে সমগ্ৰ ৰাজ্যজুৰি আন্দোলন কৰাৰ হুংকাৰ 12 ফেব্ৰুৱাৰীত স্তব্ধ হৈ পৰিব অসম 24 ঘণ্টাৰ বাবে বন্ধ থাকিব চকা এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনক এক অভিৱৰ্তন হৈছিলে জানুৱাৰী মাহৰ 10 তাৰিখে দিল্লীত আৰু তাতেই সিদ্ধান্ত হৈছে যে শ্ৰম কোড যিটো শ্ৰম কোড অতি ভয়াৱহ বিশেষকৈ শ্ৰমিকৰ কাৰণে শ্ৰমজীৱী মানুহৰ কাৰণে এই শ্ৰম কোডৰ বিৰুদ্ধে 12 তাৰিখে এক ধৰ্মঘটৰ আহ্বান দিছে আৰু এই ধৰ্মঘট সকলো অংশৰ মানুহ যাতে সমবেত হয় ইভেন কিষাণ কাৰণ কৃষকৰ আজিকালি কৃষি মজুৰ বাঢ়িছে খেতিয়কতকৈ আজিকালি খেতিয়কবিলাক দুৰ্বল হৈ গৈ আছে আৰু মজুৰ বাঢ়ি আছে গতিকে কৃষি মজুৰ কিষাণ সকলো ধৰণৰ শ্ৰমিক সংগঠন আৰু আমি মটৰ শ্ৰমিক ইউনিয়নেও আমি এই ধৰ্মঘটটোক আমি সমৰ্থন জনাইছোঁ অসমৰ মটৰ শ্ৰমিকসমূহৰ সংগঠনৰ যৌথ মঞ্চ পক্ষৰ পৰা আমি এই সমৰ্থন আমি দিছোঁ আৰু আমাৰ সমৰ্থনটো মটৰ শ্ৰমিকৰ সমৰ্থনটো যিহেতু গাড়ী চলি থাকিলে চালকজনে ধৰ্মঘটত বা আন্দোলনত যাব নোৱাৰে গতিকে আমি বাধ্য হৈ আমি চকাবন্ধ ঘোষণা কৰিছোঁ মানে চকাবন্ধ কৰি পেলাই আমি এই ধৰ্মঘটক আমি সমৰ্থন দিছোঁ গতিকে 12 ফেব্ৰুৱাৰী ৰাতিপুৱা 5 বজাৰ পৰা পিছদিনা ৰাতিপুৱা 5 বজালৈ 24 ঘণ্টীয়া আমি চকাবন্ধৰ আহ্বান দিছোঁ আৰু আহ্বানে নহয় আমাৰ গোটেই জিলাৰ মানুহ আছে ইয়াতে বিভিন্ন জিলাৰ সকলোৱে নিজৰ নিজৰ জিলাৰ এই বন্ধ কৰিব আৰু গুৱাহাটীতো এই বন্ধ পালন কৰা হ'ব আমি গুৱাহাটীৰ যিবোৰ প্ৰাইভেট গাড়ী আমি নিজৰ যোৱাৰ কাৰণে প্ৰাইভেট গাড়ী হ'ব পাৰে অথবা কমাৰ্চিয়েল গাড়ীটো আমাৰ ইউনিয়নবিলাক আছে তেওঁলোকে বন্ধ কৰিব আমি প্ৰাইভেট